Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So, আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। এইটো হ'ল আমাৰ এনুৱেল এক্সাম 2024 ধুবুৰী ডিষ্ট্ৰিক্টৰ এইটো এটা কুৱেশ্যন পেপাৰ। চ' তোমালোকে এই কুৱেশ্যন পেপাৰটো মানে চালে তোমালোকে যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে এক্সামবোৰ হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰটো চাই কুৱেশ্যন পেটাৰ্ণবোৰ চাব পাৰিবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে আৰু আমি কোনখিনি কুৱেশ্যন ভালদৰে চাই যাব লাগিব। আৰু আমি যিহেতু জানো যে 45 মাৰ্কছৰ আমাৰ MCQ টাইপ কুৱেশ্যনখিনি আহিব আৰু সেই কুৱেশ্যনবোৰৰ সলিউশ্যনখিনি আজি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম আৰু গোটেই কুৱেশ্যন পেপাৰটো চাম যে কোনটো পাৰ্টৰ পৰা কেনেকুৱা কিমান মাৰ্কছৰ বা কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহিছে সেইখিনি আমি আজি ভিডিঅ'ত গোটেইখিনি ডিছকাছ কৰিম। চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম আমাৰ কি দিছে পাৰ্ট এ 45 মাৰ্কছৰ MCQ টাইপ কুৱেশ্যন দিছে। তো প্ৰথম আমি কুৱেশ্যনটো চাই লওঁ ইয়াত কি দিয়া আছে যে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে ফিজিকেল ষ্টেট অফ মেটাৰ ইজ বা পদাৰ্থৰ ভৌতিক অৱস্থাৰ সংখ্যা। তো আমি জানো যে পদাৰ্থ তিনিটা অৱস্থাত আমি পাওঁ গোটা জুলীয় আৰু গেছীয়। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন চি 3। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ দ্য ফিজিকেল ষ্টেট অফ ৱাটাৰ এট 100 ডিগ্ৰী। তো 100 ডিগ্ৰীত কি হয় যিহেতু 100 ডিগ্ৰীত পানীখিনি জলীয় বাষ্পলৈ বা বাষ্পত কনভাৰ্ট হৈ যায়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ভেপাৰ। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ফলোয়িং শ্ব' টিণ্ডেল ইফেক্ট বা তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়। তো ইয়াত আমাৰ চাৰিটা অপশ্যন আছে লৱণৰ দ্ৰৱ, বি আছে মিল্ক বা গাখীৰ, চি আছে কপাৰ ছালফেট সলিউশ্যন বা কপাৰ ছালফেটৰ দ্ৰৱণ আৰু ডি আছে ষ্টাৰ্চৰ দ্ৰৱণ। তো এইটো মানে কি হয় দুটাই দ্ৰৱত কি দেখুৱায় টিণ্ডেল প্ৰভাৱটো দেখুৱায়, মিল্কো হয় ষ্টাৰ্চ সলিউশ্যনো হয়। ঠিক আছে, দুয়োটাই হ'ব লাগিছিল কিন্তু ইয়াত যিহেতু এটা অপশ্যন দিছে তোমালোকে যিকোনো এটা দিলেই শুদ্ধ উত্তৰ হ'ব। তো ইয়াত মই দিছোঁ ডি ষ্টাৰ্চ সলিউশ্যন বা তোমালোকে মিল্কো দিলেও এইটো ভুল নহ'ব। ঠিকে আছে। এনে এক্সামত কি আহিব পাৰে যে যদি মানে কেতিয়াবা এটাও দি দিব পাৰে মিল্ক নহ'লে ষ্টাৰ্চ যিকোনো এটা দিব পাৰে তেতিয়া তোমালোকে পাৰিবা, কিন্তু দুটা থাকিলে যিকোনো এটা দিলেও হ'ব। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে 4 নম্বৰ যে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কি হ'ব ছাবলিমেশ্যন অফ নেপথেলিন। কাৰণ নেপথেলিনৰ যিটো ঊৰ্ধ্বপাতন সেইটোত কি হয় যে যিটো গোটা বস্তু থাকে সেইটো ডাইৰেক্ট কনভাৰ্ট হৈ যায় কিহত গেছলৈ। ঠিক আছে। আৰু বাকী যিমানবোৰ আছে যেনেকৈ দৈৰ গঠন, কল পকা বা ফটো ফ্ৰেমৰ ক্ষয়ী ভৱন এই গোটেইকেইটাত কি হয় কেমিকেল চেঞ্জ এটা হয়, ৰিয়েকশ্যন এটা হয়। ঠিকে আছে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো ধাতু কল্প নহয় বা কোনটো মেটেলইড নহয়। তো বাকী যে তিনিটা আছে বোৰন, চিলিকন, জাৰ্মেনিয়াম গোটেইকেইটা কি হয় ধাতুকল্প হয়, কিন্তু ব্ৰমিনটো কি হয় এটা অধাতু হয়, নন মেটেল হয়। তো সেইটো কি হ'ব ধাতুকল্প নহ'ব। তো অপশ্যন এ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে পিতলত কপাৰ আৰু জিংকৰ শতকৰা হাৰ ক্ৰমে। তো আমি জানো যে কি হয় পিতল কপাৰ আৰু জিংকৰ এটা সংকৰ ধাতু হয়। তো য'ত কপাৰ কিমান থাকে 70% থাকে আৰু জিংক থাকে 30%। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 70% কি থাকে কপাৰ থাকে আৰু 30% কি থাকে আমাৰ জিংক থাকে। ঠিকে আছে। এইটো ক্ৰমটো ভালদৰে চাই ল'বা, কেতিয়াবা জিংকটো আগত দি দিব পাৰে তেতিয়া আকৌ কি হ'ব অপশ্যন এটো হৈ যাব আমাৰ, কাৰণ জিংক 30% থাকে আৰু কপাৰ কিমান থাকে 70%। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ ইন Cl মাইনাছ। আমি যিহেতু জানো যে ক্লৰিনৰ কি হয় এটমিক নাম্বাৰ 17 হয়। তো 17ক যদি আমি লিখোঁ ইয়াত কি হ'ব 287 হ'ব। ঠিক আছে। যিহেতু ইয়াত Cl মাইনাছ বুলি কৈছে মানে ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে লৈছে কাৰোবাৰ পৰা। তো এইটো কি হ'ব ভেলেন্স ইলেক্ট্ৰনটো 7ৰ জেগাত কি হৈ যাব 288 হৈ যাব। ঠিকে আছে। তো ভেলেন্স ইলেক্ট্ৰন মানে কি লাষ্টৰ অক্ষত কিমানটা ইলেক্ট্ৰন থাকিব সেইটো হ'ল ভেলেন্স বা যুৰ্যতা ইলেক্ট্ৰনৰ সংখ্যা। তো ইয়াত 8টা আছে। তো ইয়াত কি হ'ব অপশ্যন বি 8। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 হুইচ অফ দ্য ফলোয়িং ইজ এ কাৰেক্ট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ ছ'ডিয়াম। তো ছ'ডিয়ামৰ যিহেতু ইলেক্ট্ৰনীয় বিন্যাস ইয়াত দেখুৱাব লাগে, ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান হয় 11। তো 11 হ'লে কি হ'ব 281 হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 281। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে মলিকুলাৰ মাছ অফ H2SO4 ইজ। H2SO4 মানে ছালফিউৰিক এচিড। ছালফিউৰিক এচিডত হাইড্ৰজেন কেইটা আছে 2টা। তো ইয়াত কি হ'ব 2। ঠিক আছে। ছালফাৰ কেইটা আছে এটা আছে, ছালফাৰৰ কি হয় 32 আৰু অক্সিজেন কেইটা আছে 4টা, এটা অক্সিজেনৰ কিমান হয় 16 16 × 4 64। তো এইকেইটা প্লাছ কৰিলে কিমান হৈ আছে 2 4 6 6 2 8 6 3 9 98 হৈ আছে। তো ইয়াৰ উত্তৰটো হ'ব চি 98U। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10
অক্সিজেনৰ আণৱিক ভৰ হ'ল। তো অক্সিজেনৰ আণৱিক ভৰ কি হ'ব? অক্সিজেনৰ আণৱিক ভৰ, কিন্তু অসমীয়াত কুৱেশ্যনটো ইয়াত আৰু ইংলিছত কি দিয়া আছে? এটমিক নাম্বাৰ অফ অক্সিজেন। এটমিক নাম্বাৰ ক'লে পাৰমাণৱিক সংখ্যা বুজায়। ইয়াত অসমীয়াত কুৱেশ্যনটো অলপ ভুল দি আছে। তো ইয়াৰ উত্তৰটো হ'ব 8, কাৰণ অক্সিজেনৰ এটমিক নাম্বাৰ কিমান হয়? 8 হয়। আৰু ভৰ বুলি ক'লে যদি অক্সিজেনৰ পাৰমাণৱিক ভৰ বুলি কয়, ঠিক আছে, তেতিয়া কি হ'ব? তাৰ 16 হ'ব। আৰু যদি আণৱিক ভৰ যদি কয় O2 হ'লে কি হ'ব? 32 হ'ব, কাৰণ এটা অক্সিজেনৰ 16 হয়। আৰু আণৱিক বুলি ক'লে অক্সিজেন গেছৰ যদি কয়, তেতিয়া কি হ'ব? 16 দুগুণ 32, 32 হ'ব। কিন্তু ইয়াত ইংলিছত কি দিয়া আছে? এটমিক নাম্বাৰ দিয়া আছে। আৰু অপশ্যন কেইটাতো আমাৰ চাব গ'লে ভৰ হিচাপত দিব গ'লে কি দিব লাগিব? 16 না তাতকৈ বেছি তেনেকুৱা দিব লাগিব অপশ্যন, যদি ভুল দিব বিচাৰে। কিন্তু ইয়াত এটমিক নাম্বাৰটো যিহেতু দিয়া আছে, অপশ্যন বি হ'ব এইটো। ঠিকে আছে। কেতিয়াবা মানে ইংলিছৰ লগত আছামিজ কুৱেশ্যনবোৰ অলপ হেৰি থাকে, তোমালোকে ইংলিছ কুৱেশ্যনটো ভালদৰে চাই ল'বা। নেক্সট আমাৰ কি দিয়া আছে? কুৱেশ্যন নম্বৰ 11, যে তলৰ কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষপথ থাকে? তো ইয়াত আমাৰ অপশ্যন বি হ'ব, চিলিকন, কাৰণ চিলিকনৰ এটমিক নাম্বাৰ কিমান হয়? 14 হয়। তো ইয়াত আমি কেনেকৈ লিখিম? 2, 8, 4 হ'ব। তো ইয়াত 3টা অক্ষও আছে, আৰু যিটো লাষ্টৰ অক্ষ আছে তাত কেইটা ইলেক্ট্ৰন আছে? 4টা ইলেক্ট্ৰন আছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, যে ইলেক্ট্ৰনৰ কণাৰ ভৰ হ'ল। তো ইলেক্ট্ৰন কণাৰ ভৰ কিমান হয়? তো ইয়াত আমাৰ 4টা অপশ্যনত এটাও তেনেকৈ শুদ্ধ দিয়া নাই, কিন্তু যদিও আমি জানো যে ইলেক্ট্ৰনৰ ভৰ কিমান হয়? 9.1 × 10⁻³ হয়। তো ইয়াত যিহেতু 31 নাই, তো আমি যিটো 30 দিয়া আছে একদম ক্ল'জ যিটো, সেইটোৱেই দিব লাগিব। তো অপশ্যন ডি আমি ইয়াত দিব পাৰিম। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13, যে কোনো শেল বা কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা সূত্ৰটো কি? তো এইটো আমি জানো, এইটো কি হ'ব? অপশ্যন ডি, 2n²। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে ইনাৰ্চিয়া ডিপেণ্ডছ অন, বা জড়তা নিৰ্ভৰ কৰে। তো জড়তা কাৰ ওপৰত নিৰ্ভৰ কৰে? ভৰৰ ওপৰত। তো এইটো হ'ব অপশ্যন বি, ভৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15, যে সুষম দ্ৰুতিৰ বাবে কোনটো লেখ শুদ্ধ? তো যিহেতু আমি জানো সুষম হ'লে সদায়, বা ইউনিফৰ্ম স্পীড বুলি ক'লে সদায় এটা কি হয়? সৰল ৰৈখিক এটা গ্ৰাফ হয়। তো এইটো আমাৰ হ'ব অপশ্যন এ হ'ব আমাৰ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16, যে তলৰ কোনটো স্কেলাৰ ৰাশি? তো স্কেলাৰ বুলি ক'লে ইয়াত অপশ্যনটো হ'ব আমাৰ বি, স্পীড। স্পীডে স্কেলাৰ ৰাশি, বাকীকেইটাই আমাৰ কি হয়? ভেক্টৰ ৰাশি হয়। তাৰপিছত কি দিয়া আছে? 17, যে যদি এখন গাড়ী ঘণ্টাত 50 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে গাড়ীখনৰ দ্ৰুতি মিটাৰ/ছেকেণ্ডত কিমান হ'ব? তো ইয়াত আমাৰ স্পীডটো এনে দিয়া আছে কিমান? 50 km/h দিয়া আছে, প্ৰতি ঘণ্টাত দিয়া আছে। তো এইটোক যদি আমি মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰোঁ, 50ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব? 1000 পূৰণ কৰিলোঁ। আৰু ঘণ্টাক যদি আমি ছেকেণ্ডত কনভাৰ্ট কৰি দিওঁ, সেইটো কিমান হ'ব? 60 × 60 পূৰণ হ'ব। তো যদি আমি 0 কেইটা কাটি দিওঁ, ঠিক আছে, তো ইয়াত আমি ইয়াক 2 দি কাটিলে ইয়াত কিমান হ'ব? 3 হ'ব। ইয়াক 2 দি কাটিলে হ'ব 25, ঠিক আছে। আৰু ইয়াক যদি কাটোঁ, 2 3 × 6, আৰু ইয়াক কাটিলে হ'ব 5, ঠিক আছে। তো ইয়াত তলৰ কেইটা পূৰণ কৰিলে 3 3 × 9, আৰু 25 5 × 125। তো 125ক যদি আমি 9ৰে হৰণ কৰোঁ, 125, 9 দি কৰিলে কিমান হ'ব? 9 × 9 35, 9 4 × 36 বেছি হৈ যাব, 9 3 × 27, 27 হ'লে কিমান হ'ব? ইয়াত 8 হ'ব। পইণ্ট দিম আমি, 0 এটা আহিব। তো 7 8 × 9 8 × 72, 13.8, ইয়াত 72 হ'লে আকৌ 8 আহিব, এনেকৈ আহি থাকিব। তো 13.8 আমাৰ অপশ্যন আছে নেকি? তো 13.8টো নাই, কিন্তু 13.9 আছে, কাৰণ আকৌ 8 হ'লে আমি ইয়াত কি লিখিব পাৰিম? 8 লিখিব পাৰিম, ঠিক আছে। 72, আকৌ 8 আহিব। তো 8 আহিলে কি হ'ব? থাৰ্ড সংখ্যাটো যদি 5তকৈ ডাঙৰ হয়, আগৰ সংখ্যাটোৰ লগত 1 এটা আমি এড কৰিব পাৰোঁ। তো 8ৰ লগত এইটো কি হৈ যাব? 9 হৈ যাব। তো ইয়াত 13.89 আমাৰ, বা আমি 89 বা এই 8টো যদি মানে 5তকৈ ডাঙৰ, তো আমি এই 8টোক আমি 9 লিখিব পাৰোঁ। তো এইটো কি হ'ব? 13.9 হ'ব। তো ইয়াৰ অপশ্যনটো হ'ব চি, 13.9। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18, কি দিয়া আছে? যে ৰকেটৰ গতি কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, মোমেণ্টাম বা ভৰবেগ। মানে কোনটো কনজাৰ্ভেশ্যন থিয়ৰীৰ ওপৰত ডিপেণ্ড কৰে? সেইটো হ'ব ভৰবেগৰ নীতিৰ ওপৰত ডিপেণ্ড কৰে বা নিৰ্ভৰ কৰে। পিছত কি দিয়া আছে? 19, যে বলৰ SI একক কি? তো বল যিহেতু আমি জানো F = কি হয়? ma হয়। তো এমৰ কি হয়? মাছ মানে ভৰ, ইয়াৰ কি হয়? kg, আৰু এক্সেলাৰেশ্যন কি হয়? মিটাৰ/ছেকেণ্ড স্কুৱেৰ।
তো ইয়াৰ উত্তৰটো হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটো হ'ব অপশ্যন এ কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰপিছত দিয়া আছে আমাৰ যে এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। তো আমি জানো যিহেতু ভৰবেগ পি ইকুৱেল কি হয় এম ইনটু ভি হয়, তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি এম ভি। তাৰপিছত দিয়া আছে যে স্মল জি আৰু কেপিটেল জিৰ মাজৰ সম্পৰ্কটো কি, তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি স্মল জি ইকুৱেল কি হয়, এইটো মনত ৰাখিব লাগিব যে জি ইকুৱেল কেপিটেল জি এম বাই আৰ স্কুৱেৰ হয়। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22, যে আৰ্কিমিডিছৰ নীতিৰ আধাৰত নিৰ্মিত এটা সঁজুলি, তো এই নীতিৰ আধাৰত সঁজুলিটো হয় ডি হাইড্ৰমিটাৰ। নেক্সট আমাৰ কুৱেশ্যনটো দিয়া আছে যে প্লাবিতা বলৰ মান নিৰ্ভৰ কৰে বা দ্য এমাউণ্ট অফ বয়েণ্ট ফ'ৰ্চ ডিপেণ্ডছ অন, তো এইটো হ'ব আমাৰ অপশ্যন এ ডেঞ্চিটি অফ দ্য ফ্লুইড, মানে তৰলৰ ঘনত্বৰ ওপৰত ডিপেণ্ড কৰে। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24, যে তলৰ কোনটো প্ৰক্ৰিয়াত কাৰ্য সংঘটিত হোৱা নাই, তো ইয়াত অপশ্যনকেইটা কি কি দিয়া আছে যে আকাশত উৰি থকা এটা ঘনচিৰিকা, তাৰপিছত দিয়া আছে যে মাটিত লাহে লাহে খোজকাঢ়ি থকা ঘৰচিৰিকা, গছৰ বাঁহত থকা এটা ঘৰচিৰিকা আৰু গছ বগাই থকা এটা মেকুৰী। তো ইয়াত যিটো অপশ্যন চি সেইটোৱে হ'ব য'ত কাৰ্য হোৱা নাই, কাৰণ গছৰ বাঁহত থকা এটা ঘৰচিৰিকাত মানে এটা পজিশ্যনত আছে, তো সেইটো আমাৰ কি নহ'ব কাৰ্য নহ'ব। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে ক্ষমতাৰ এছ আই একক হ'ল, তো ক্ষমতাৰ এছ আই একক কি হ'ব, যে পাৱাৰ, যিহেতু পাৱাৰৰ এছ আই একক কি হয় ৱাট হয়, তো ইয়াত আমাৰ ৱাট অপশ্যনটো আছেনে, আছে অপশ্যন এ, তো ইয়াৰ উত্তৰটো হ'ব ৱাট, ক্ষমতাৰ এছ আই একক ৱাট। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26, যে তলৰ কোনটো শক্তিৰ একক নহয় বা এনাৰ্জিৰ ইউনিট নহয় কোনটো, তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি কিলোৱাট, কাৰণ কিলোৱাট কি হয় পাৱাৰৰ হয়, ক্ষমতাৰ একক হয়। অলপ আগতে আমি পাইছিলোঁ যে ক্ষমতাৰ এছ আই একক ৱাট হয়, তো কিলোৱাটো কি হয় পাৱাৰৰে একক হয়, তো কোনটো নহয় বুলি কৈছে এনাৰ্জিৰ একক বা শক্তিৰ একক, তো বাকী তিনিওটাই হয় কিন্তু এইটো নহ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে কোন মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয়, তো এইটো হ'ব আমি জানো যে যিহেতু গোটা বস্তুৰ শব্দৰ দ্ৰুতি আটাইতকৈ বেছি, তো গোটাৰ দুটা বস্তু আছে ইয়াত, লোহা আছে আৰু কাঠ আছে, তো লোহাৰ কি হয় ঘনত্বটো বেছি হয়, তো সেইকাৰণে ইয়াত কি হ'ব লোহা। ঠিকে আছে, মানে আটাইতকৈ শব্দৰ দ্ৰুতি আটাইতকৈ ক'ত বেছি হ'ব, লোহাত বেছি হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে সোনাৰত ব্যৱহাৰ কৰা হয়, সোনাৰত কি ব্যৱহাৰ কৰা হয়, তো এইটো হ'ব অতি শব্দ, এ আল্ট্ৰাছনিক ৱেভ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29, যে এইচ জেড বা হাৰ্টজ ইজ দ্য এছ আই ইউনিট অফ, হাৰ্টজ কাৰ হয়, এইটো হ'ব ফ্ৰিকুৱেঞ্চি, অপশ্যন এ। নেক্সট আছে 30, যে ব্লাড ইজ এ টাইপ অফ, তেজ এবিধ কি কলা হ'ব, সংযোজক কলা বা কানেক্টিভ টিস্যু। তাৰপিছত আছে তলৰ কোনটো অশুদ্ধ, তো অশুদ্ধ কোনটো হ'ব, আমি গোটেইকেইটা অপশ্যন ভালদৰে চাই লওঁ। কি দিয়া আছে ক্ল'ৰ'প্লাষ্ট কি হয় কিচেন অফ দ্য চেল, ঠিকে আছে। মাইট'কণ্ড্ৰিয়া দিয়া আছে পাৱাৰ হাউচ অফ দ্য চেল বা কোষৰ শক্তিৰ ভঁৰাল, ঠিকে আছে এইটো। লাইচ'জম দিয়া আছে ছুচাইড বেগ, এইটো ঠিক আছে, কিন্তু এনিমেল চেল কি হয় চেল ৱাল, এনিমেল চেলত কি নাথাকে কোষবেৰ নাথাকে, তো এইটোৱেই অশুদ্ধ দিয়া আছে। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 32, যে উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহণ হয়, তো কাৰ জৰিয়তে হয়, এইটো জাইলেম কলাৰ জৰিয়তে হয়, তো এইটো আমাৰ অপশ্যন হ'ব ডি। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে ইয়াত ছবি এটা দিয়া আছে 33, যে তলত দিয়া চিত্ৰৰ পৰা ভাজক কলাৰ স্থান, তো ইয়াত 1 নম্বৰ পজিশ্যনত কি আছে আমাৰ অগ্ৰস্থ ভাজক কলা আছে, 2 নম্বৰত আমাৰ কি আছে নিৱেশিত ভাজক কলা বা ইণ্টাৰ কেলৰি মেৰিষ্টেম বুলি কয়, আৰু থাৰ্ডত কি আছে লেট্ৰেল মেৰিষ্টেম বা পাৰ্শ্বীয় ভাজক কলা, তাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে স্নায়ুকোষত কোনটো অংশ নাথাকে, তো এইটো হ'ব আমাৰ অপশ্যন চি টেণ্ডন নাথাকে। 35 নম্বৰ কুৱেশ্যনটো হ'ল যে অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখনৰ ৰচক কোন আছিল, তো এইটো আমাৰ হ'ব এ চাৰ্লছ ডাৰউইন। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে এমিবা কোন ৰাজ্যৰ অন্তৰ্ভুক্ত, তো এইটো হ'ব আমাৰ অপশ্যন বি প্ৰটিষ্টা। নেক্সট কুৱেশ্যনটো হ'ল 33, যে মাছৰ হৃদযন্ত্ৰত, তো মাছৰ হৃদযন্ত্ৰত কি থাকে, দুটা কোঠালি থাকে, তো এইটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হ'ল যে 38, যে কেঁচু কোন পৰ্বৰ অন্তৰ্গত, তো ইয়াৰো সঠিক উত্তৰটো হ'ব অপশ্যন এ বলয় প্ৰাণী। তাৰপিছত দিয়া আছে স্বাস্থ্য কি দিয়া আছে আমাৰ সুস্থ সামাজিক অৱস্থা, সুস্থ দৈহিক অৱস্থা, সুস্থ মানসিক অৱস্থা, তো গোটেইখিনি আমাৰ স্বাস্থ্যৰ ভিতৰত সোমায়, তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। ঠিকে আছে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40, যে বেমাৰৰ বীজাণু সঞ্চাৰণ কৰা পোক বা পতংগক জনা যায়, তো যিয়ে বেমাৰৰ বীজাণু সঞ্চাৰণ কৰে সেইটো হ'ব আমাৰ অপশ্যন চি বাহক ভেক্টৰ্ছ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41,
যে বায়ুমণ্ডলত পোৱা অক্সিজেনৰ দুটা ৰূপ, তো অক্সিজেনৰ দুটা ৰূপ কি দিয়া আছে, যে আমাৰ অপশ্যন দিয়া আছে পানী আৰু ওজন, ঠিক আছে, আৰু দিয়া আছে পানী আৰু অক্সিজেন, আৰু দিয়া আছে অক্সিজেন আৰু ওজন। এইটোৱে হ'ব আমাৰ উত্তৰটো, কাৰণ অক্সিজেনত কি থাকে O2 হিচাপে থাকে আৰু ওজনত কি থাকে O3 হিচাপে থাকে। তো ইয়াতে কি আছে, অক্সিজেনৰ দুটা আমাৰ ফৰ্ম বা দুটা ৰূপ বুলি আমি ক'ব পাৰোঁ, যিটো বায়ুমণ্ডলত আমি পাওঁ। ঠিকে আছে, আমাৰ নেক্সট যিটো কুৱেশ্যন সেইটো হ'ল কুৱেশ্যন নম্বৰ 42, যে তলৰ কোনটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয়। তো এইটো আমাৰ অপশ্যন বি হ'ব, ট্ৰান্সপিৰেশ্যন। ট্ৰান্সপিৰেশ্যনত কি হয়, যে যিখিনি গছত অতিৰিক্ত পানীখিনি থাকে সেইখিনি বাষ্পাকাৰে গছৰ পাতৰ মানে পত্ৰ যিটো আমাৰ হেৰি থাকে ষ্ট্ৰমাটা থাকে, পত্ৰৰন্ধ্ৰৰ মাজেদি কি হৈ যায়, বাষ্প আকাৰে ওলাই যায়, সেইটো আমাৰ ট্ৰান্সপিৰেশ্যন আছিল। তো সেইটো কাৰ্বন চক্ৰৰ লগত তাৰ কোনো ৰিলেশ্যন নাই। ঠিকে আছে, নেক্সট আমাৰ কুৱেশ্যনটো আছে যে তলৰ দিয়া কোনটো উদ্দেশ্যৰ বাবে গৰু পালন কৰা হয়। তো ইয়াত আছে গাখীৰ উৎপাদনৰ বাবে এইটো হয়, কৃষি কাৰ্যৰ বাবে এইটো আমাৰ সোমাব, মাংস উৎপাদনৰ বাবে এইটো হ'ব, আৰু কণী উৎপাদনৰ বাবে এইটো নহ'ব। তো ইয়াৰ আমাৰ অপশ্যনটো হ'ব 1, 2 আৰু 3। ঠিকে আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে তলৰ কোনটো মৌল উদ্ভিদৰ বাবে সৰ্বাধিক প্ৰয়োজন। তো ইয়াত অপশ্যন কেইটা আছে ছালফাৰ, কেলছিয়াম, চি আছে ফছফৰাছ আৰু ডি আছে নাইট্ৰজেন। তো এইটো হ'ব আমাৰ ডি, নাইট্ৰজেন। আৰু লাষ্ট কুৱেশ্যনটো হ'ল MCQ টাইপৰ, সেইটো হ'ল তলৰ কোনটো ৰবি শস্যৰ উদাহৰণ। তো ইয়াত আছে কপাহ, চয়াবিন, তিচি আৰু পিজন পি। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব তিচি বা চি, লাইন চি যিটো হ'ব সেইটো আমাৰ ৰবি ক্ৰপ। ৰবি ক্ৰপ মানে যিটো আমাৰ জাৰকালি, যিটো আমাৰ শস্য উৎপাদন হয়, আৰু এটা আছে খাৰিফ ক্ৰপ, যিটো আমাৰ গৰম দিনত যিটো আমাৰ শস্যখিনি উৎপাদন হয়। তো এইখিনি আছিল আমাৰ 45টা MCQ টাইপ কুৱেশ্যনৰ চলিউশ্যনখিনি। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে। তো তোমালোকে এনেকুৱা টাইপৰ আৰু কিছুমান কুৱেশ্যন পেপাৰ চাব লাগিব, যাতে তোমালোকৰ এটা মানে আইডিয়া হয় যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে, যাতে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা সেইখিনি। ঠিক আছে, আৰু বহুত কনচেপচুৱেল কুৱেশ্যনখিনি আমি চাব লাগিব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে। এণ্ড আৰু তলৰ পাৰ্ট বিৰ পৰা আমাৰ 2 মাৰ্ক 3 মাৰ্কৰ কুৱেশ্যনবোৰ আহিছে। তো তোমালোকে এই কুৱেশ্যনবোৰো ভালদৰে চাই লোৱা যে কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ মানে অহাৰ চান্সেছ আছে আমাৰ। চ' আৰু যদি তোমালোকে বিচাৰা যে মানে যিখিনি আমাৰ যিহেতু জানো যে ছায়েন্স আমাৰ ফিজিক্সত বেছিকৈ আমাৰ নিউমাৰিকেল কুৱেশ্যনখিনি আহে, তো সেইখিনি যদি তোমালোকৰ কিবা ডাউট থাকে তাৰ ওপৰতো স্পেচিয়েলি মই মানে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমালোকে কমেণ্টত জনাব যদি এইখিনি তোমালোকৰ প্ৰয়োজন আছে, যে নিউমাৰিকেল কুৱেশ্যনখিনি কেনেকৈ ছল্ভ কৰিব লাগে। তো সেইখিনি আমাৰ মানে চেষ্টা কৰিম। আৰু কিছুমান আহে যেনেকৈ 53 কুৱেশ্যনটো আছে যে MGH, পটেঞ্চিয়েল এনাৰ্জি বা স্থিতি শক্তিৰ যে MGH এইটো সূত্ৰ হয়, এইটো কেনেকৈ আহে সেইটো প্ৰুফ কৰিব আহে। সেই বস্তুখিনি যদি তোমালোকৰ কিবা ডাউট থাকে আমাৰ ভিডিঅ'ত কমেণ্টত জনাবা, যে তাৰ ওপৰত যদি তোমালোকৰ ভিডিঅ'ৰ দৰকাৰ হয় আমি বনাবলৈ চেষ্টা কৰিম। তো আৰু ইয়াত নিউমাৰিকেল কুৱেশ্যনবোৰো আছে, বা কি আমাৰ চিত্ৰ আহিব পাৰে, কি ডায়েগ্ৰাম আহিব পাৰে, সেইখিনি তোমালোকে চাব পাৰিছে ইয়াত। তেনেকৈ ইয়াত প্লাণ্ট চেল, উদ্ভিদ কোষ বা আমাৰ প্ৰাণী কোষো আহিব পাৰে। তো তোমালোকে এই ছবিবোৰো ভালদৰে চাবা। চ' এইকেইটাই আছিল 60টা কুৱেশ্যন আমাৰ, যে এইটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছিল। তো যিসকলে ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিতো অলৰেডি এক্সামটো দিলা, আৰু যিকেইটা ডিষ্ট্ৰিক্টত এতিয়াও ছায়েন্স এক্সামখিনি হোৱা নাই, তোমালোকে এই কুৱেশ্যন পেপাৰটো চাই ইয়াৰ ইম্পৰ্টেণ্ট কোনখিনি বস্তু আছে তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা, আৰু যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। টিল দেন, গুড বাই।